গুড মৰ্নিং বন্ধু বান্ধৱীসকল, আপোনালোক সকলোকে অসমীয়া ডেইলি ৰাশিফল চেনেললৈ স্বাগতম জনাইছোঁ। আজি সোমবাৰ 2025 মাৰ্চ মাহৰ 17 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 3 তাৰিখ। আজি তিথি তৃতীয়া, পক্ষ কৃষ্ণপক্ষ। আজি সূৰ্য উদয় হ'ব 5:34 আৰু সূৰ্য অস্ত যাব 5:28। এতিয়া আহিছোঁ ৰাশিফলসমূহলৈ। মেষ ৰাশি। মেষ ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো ফূৰ্তি আৰু আনন্দৰে ভৰা হ'ব, কাৰণ আপুনি জীৱনটোক সম্পূৰ্ণৰূপে জীয়াব। আজি আপুনি কোনোবাই নতুন এটা আৰ্থিক যোজনাৰ লগত পৰিচিত হ'ব আৰু কোনোবা নিৰ্ণয় কৰাৰ আগতে ভাল আৰু বেয়াসমূহত বিশেষ গুৰুত্ব আৰোপ কৰক। বিপদৰ সময়ত আপোনাৰ যোন আত্মীয়ে সহায় কৰিছিল সিহঁতলৈ কৃতজ্ঞতা জ্ঞাপন কৰক। আপোনাৰ এই সৰু কামে সিহঁতৰ উৎসাহ বৃদ্ধি কৰিব। কৃতজ্ঞতা জীৱনৰ সুগন্ধক বিলায় আৰু অকৃতজ্ঞতাক নিঃশেষ কৰি দিয়ে। আজি আপুনি আপোনাৰ বন্ধুৰ সুগন্ধ তাৰ অনুপস্থিতিত অনুভৱ কৰিব। আপোনাৰ আত্মবিশ্বাস আপোনাৰ প্ৰফেশ্যনেল জীৱনত বহুত ভাল প্ৰভাৱ বিস্তাৰ কৰিব আৰু অন্যক ই আপোনাৰ চিন্তাধাৰা বুজোৱাত আৰু বেলেগৰ সহায় লাভ কৰাত সহায় কৰিব। আজি যিমান পাৰে লোকৰ পৰা দূৰত থাকক। বেলেগক সময় দিয়াতকৈ নিজক সময় দিয়ক। আজি আপুনি জীৱনসংগীৰ লগত ঘূৰা ফুৰাৰ মজা ল'ব আৰু একেলগে সময় অতিবাহিত কৰাৰ এটা ভাল সুযোগ লাভ কৰিব। হনুমান মন্দিৰত কাঠবাদাম দান কৰক আৰু তাৰে আধা ভাগ ঘৰলৈ আনি আপোনাৰ লকাৰৰ ভিতৰত থৈ দিয়ক। এনে কৰিলে আপোনাৰ আৰ্থিক জীৱনত অধিক উন্নতি দেখা যাব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। আজি কোনোবা লেণ্ডাৰ আপোনাৰ ঘৰত আহি আপোনাৰ পৰা ধন ফেৰত বিচাৰিব পাৰে। আপুনি ধন ঘূৰাই দিয়াৰ পিছত আৰ্থিকভাৱে দুৰ্বল হ'ব। আপোনাক পৰামৰ্শ দিয়া হ'ল যে ঋণ লোৱাৰ পৰা বিৰত থাকক। ঘৰুৱা কাম কাজত আপুনি অধিক ব্যস্ত থাকিব। আপোনাৰ প্ৰিয়জনৰ কথাৰ প্ৰতি আপুনি আৱশ্যকতকৈ অধিক সংবেদনশীল হ'ব। নিজৰ ভাৱনাৰ ওপৰত নিয়ন্ত্ৰণ ৰখা শিকক আৰু এনেকুৱা কাম কৰাৰ পৰা বিৰত থাকক যি আপোনাক অধিক বিপদত পেলাব পাৰে। কিছুমান মানুহক অফিচত উন্নতি প্ৰাপ্ত হ'ব। অসুবিধাক দ্ৰুতভাৱে সন্মুখীন কৰাৰ আপোনাৰ ক্ষমতা আপোনাক আজি পৰিচয় প্ৰদান কৰিব। বৈবাহিক জীৱনৰ ফালেদি চাব গ'লে আজি আপুনি সমস্যাৰ সন্মুখীন হ'ব পাৰে। গৰম মছলা, শুকান মাৱা, মৌ, গুড়ৰ প্ৰয়োগ খোৱাত কৰিলে আৰ্থিক স্থিতি সবল হ'ব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ কিছুমান মানুহ ভাবিব পাৰে যে আপুনি নতুন কিবা এটা শিকিবলৈ বহুত বেছি বয়সীয়াল হৈ গৈছে, কিন্তু এইখিনি কথা সত্যৰ পৰা বহু দূৰত অৱস্থান কৰে। আপুনি নিজৰ সক্ৰিয় আৰু চোকা মগজুৰ বাবে যিকোনো কথা অথবা পাঠ অতি সোনকালে আহৰণ কৰিব পাৰে। যিসকল লোকে নিজৰ আত্মীয় অথবা ঘনিষ্ঠ বন্ধুৰ লগত ব্যৱসায় কৰি আছে, আজি সিহঁতে ভাবি চিন্তি পদক্ষেপ লোৱাটো জৰুৰী, নহ'লে আৰ্থিক লোকচান হোৱাৰ সম্ভাৱনা আছে। আজিৰ দিনটো আনন্দৰে ভৰা হ'ব, কাৰণ আপোনাৰ জীৱনসংগী আপোনাক আজি সুখ দিবলৈ বহুত প্ৰয়াস কৰিব। আপোনাৰ সম্পত্তি বাঢ়িব আৰু আপুনি সহজতে বিপৰীত লিংগৰ লোকক নিজৰ পিনে আকৰ্ষিত কৰিব। অফিচত কোনোবাই আপোনাক কিছু বঢ়িয়া খবৰ অথবা সংবাদ দিব পাৰে। এই ৰাশিৰ জাতকসকল খালী সময়খিনিত সমস্যা এটাৰ সমাধান উলিয়াব চেষ্টা কৰিব। আপুনি অনুভৱ কৰিব যে বৈবাহিক জীৱন সঁচাকৈয়ে আপোনাৰ বাবে সৌভাগ্য কঢ়িয়াই আনিছে। কলা বগা গাই গৰুক দানা খোৱালে আপোনাৰ সুস্বাস্থ্য অটুট থাকিব। এতিয়া আহিছোঁ কৰ্কট ৰাশিলৈ। কৰ্কট ৰাশিৰ জাতক জাতিকাসকলে নিজকে পৰিষ্কৃত পৰিচ্ছন্ন কৰি ৰখাৰ চেষ্টা আপোনাৰ ওপৰত ভাল প্ৰভাৱ পেলাব। আপুনি নিজকে ভাল আৰু আত্মবিশ্বাসী কৰি গঢ়ি তুলিব পাৰিব। আপোনাৰ ধাৰণাৰ ফলত লাভ হ'ব পাৰে। আপোনাৰ সন্তান আপোনাক ঘৰুৱা কাম কাজত সহায় কৰিব। প্ৰেম ৰোমাঞ্চ বহুত ৰোমান্টিক হ'ব, এইবাবে তাৰ লগত সম্পৰ্ক কৰক যাক আপুনি সঁচাকৈ ভাল পায় আৰু এই দিনক ভালকৈ উদযাপন কৰক।
সেইবোৰ কৰ্মী সহায় আৰু সহযোগ লাভ কৰিবলৈ সিহঁতৰ সহকৰ্মীৰ পৰা এইকেইদিনতে লাভ কৰা সফলতাৰ বাবে আপোনাৰ কথনশৈলী আৰু কাম কৰাৰ ক্ষমতা তথা শৈলী বহুত প্ৰশংসনীয়। আপোনাৰ জীৱনসংগী আজি আপোনাৰ বাবে কিছু বিশেষ কৰিব পাৰে। ভাল স্বাস্থ্য প্ৰাপ্তিৰ বাবে শিৱ পূজন কৰক। এতিয়া আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ জাতক জাতিকাসকলৰ সন্তানৰ সৰল মনোভাৱ আজি আপোনাকো অনুভৱ হ'ব আৰু আপুনিও আজি ফূৰ্তিৰ অভিপ্ৰায় লৈ থাকিব। যদি আপুনি কাৰোবাক দিয়া ঋণ বহুদিনৰ পৰা উভতাই বিচাৰি আছে, কিন্তু সেই ব্যক্তিজনে আপোনাৰ অজুহাত দেখুৱাই পইচা দিয়াৰ পৰা বিৰত আছে, তেখেতে আজি একো নোকোৱাকৈ আপোনাৰ পাওনাখিনি ঘূৰাই দিব। দিনৰ উত্তৰাৰ্ধত হঠাৎ অহা যিকোনো ভাল খবৰে গোটেই পৰিয়ালকে সুখ আৰু আনন্দ প্ৰদান কৰিব। আজি কাৰোবাৰ লগত আপোনাৰ চাৰি চকুৰ মিলন হ'ব পাৰে। পইচা অৰ্জন কৰাৰ এই নতুন নিয়মবোৰৰ ব্যৱহাৰ কৰক, যিবোৰ আপুনি আগতীয়াকৈ ভাবি থৈ দিছে। অন্যৰ পৰামৰ্শ মনোযোগ দি শুনক। এনেকৈ শুনিলে আপুনি আজি নিশ্চিতভাৱে লাভৰ মুখ দেখিবলৈ পাব। আপোনাৰ জীৱনসংগী আজি বহুত ৰোমান্টিক মন মেজাজত থাকিব। ক্ৰিষ্টেলৰ অফাৰ প্ৰেমিকাক এজনে আনজনক উপহাৰ হিচাপে আগবঢ়াব পাৰে। এনে কৰিলে আপোনালোকৰ সম্পৰ্ক অধিক ভাল হ'ব। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। পৰিয়ালৰ সদস্য বহুত ব্যস্ত, বহুত বস্তু বিচাৰিব পাৰে। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোকে সজীৱ কৰি তুলিব। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে। সময়ৰ চকা বহু দ্ৰুতগতিত চলে, সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওক। আপুনি আৰু আপোনাৰ জীৱনলগৰী পৰস্পৰে পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনাসমূহ ব্যক্ত কৰিব। পৰিয়ালৰ সদস্যৰ মাজত ধনাত্মক কথা বতৰা বৃদ্ধি কৰিবৰ বাবে বিচনা চাদৰ আৰু গাত লোৱা চাদৰ বগা অথবা ক্ৰীম ৰঙৰ ব্যৱহাৰ কৰক। এতিয়া আহিছোঁ কন্যা ৰাশিলৈ। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ অৱসৰ সময়ত আনন্দ কৰিব পাৰিব। সন্তানৰ বাবে অৰ্থ লাভৰ পূৰ্ণ সম্ভাৱনা আছে আৰু লগতে সুখ প্ৰাপ্তিও আছে। পৰিয়ালৰ সদস্য বহুত ব্যস্ত, বহুত বস্তু বিচাৰিব পাৰে। অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰ আপোনাৰ গোটেই দিনটোকে সজীৱ কৰি তুলিব। ব্যৱসায়ীসকলৰ বাবে আজি বহুত ভাল দিন, কাৰণ সিহঁত হঠাৎকৈ লাভান্বিত হ'ব পাৰে। সময়ৰ চকা বহু দ্ৰুতগতিত চলে, সেয়ে সময় থাকোঁতেই সময়ৰ সঠিক ব্যৱহাৰ শিকি যাওক। আপুনি আৰু আপোনাৰ জীৱনলগৰী পৰস্পৰে পৰস্পৰৰ লগত আজি ধুনীয়া ভাৱনাসমূহ ব্যক্ত কৰিব। পৰিয়ালৰ সদস্যৰ মাজত ধনাত্মক কথা বতৰা বৃদ্ধি কৰিবৰ বাবে বিচনা চাদৰ আৰু গাত লোৱা চাদৰ বগা অথবা ক্ৰীম ৰঙৰ ব্যৱহাৰ কৰক। এতিয়া আহিছোঁ তুলা ৰাশিলৈ। তুলা ৰাশিৰ জাতক জাতিকাসকলে খাই থকা সময়ত সাৱধান থাকক। অৱহেলা বেমাৰৰ কাৰণ বনিব পাৰে। অতিৰিক্ত আয়ৰ বাবে নিজৰ কলাত্মক বিচাৰ বুদ্ধিৰ সহায় লওক। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। ৰোমাঞ্চ আপোনাৰ হৃদয় অধিকাৰ কৰি ৰাখিছে। যি নতুন সম্পৰ্ক আপুনি আজি বনাব, সেইবোৰে আপোনাৰ কেৰিয়াৰত উন্নতিত সহায় কৰিব। আজি আপুনি প্ৰেমিকাৰ লগত সময় অতিবাহিত কৰিব পাৰিব আৰু তেখেতৰ সন্মুখত নিজৰ অনুভূতিবোৰ প্ৰকাশ কৰিব পাৰিব। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। ৰঙা ৰঙৰ কাপোৰ অধিক পৰিধান কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ বৃশ্চিক ৰাশিলৈ। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে অন্যৰ সফলতাক প্ৰশংসা কৰি আপুনি মানসিক তৃপ্তি লাভ কৰিব পাৰে। কোনোবা নিকটৱৰ্তী আত্মীয়ৰ সহায়ত
ব্যৱসায়ত উন্নতি হোৱাৰ আশংকা আছে, যাৰ ফলত আপোনাৰ ধন লাভ হ'ব। এক সুখী আৰু বঢ়িয়া সন্ধিয়াৰ বাবে আপোনাৰ ঘৰত আজি আলহী আহিব পাৰে। অলপ ভালকৈ তথা সাৱধানেৰে, কাৰণ আপোনাৰ প্ৰিয়জনে আপোনাক অধিক প্ৰশংসাৰে নিয়ন্ত্ৰণ কৰিব চেষ্টা কৰিব, যেনে মই তোমাক এৰি এই পৃথিৱীখন আন কাৰোৱেই লগত থাকিব নোৱাৰিম। যদি আপুনি এদিনৰ বাবে ছুটি ল'ব বিচাৰে, তেন্তে চিন্তা নকৰিব। আপোনাৰ অনুপস্থিতিত সকলো কাম ভালভাৱে চলিব, আৰু যদি হঠাৎ কিবা অসুবিধাও আহি পৰে, তেন্তে আপুনি সোনকালে আহি সেই সমস্যা সমাধান কৰিব পাৰে। খেলা-ধূলা জীৱনৰ অবিচ্ছেদ্য অংশ, কিন্তু খেলা-ধূলাত ইমানো ব্যস্ত নহ'ব যে আপোনাৰ পঢ়াত ইয়াৰ প্ৰভাৱ পৰক। আজিৰ আগতে বিবাহিত জীৱন ইমান ধুনীয়া কেতিয়াও নাছিল। বটগছৰ শিপাত গাখীৰ দান কৰক আৰু তাৰ পিছত সেই তিতি থকা মাটিৰে কপালত তিলক লওক। এনে কৰিলে আপোনাৰ স্বাস্থ্যৰ ওপৰত ভাল প্ৰভাৱ পৰিব। এতিয়া আহিছোঁ ধনু ৰাশিলৈ। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ মানসিক স্বাস্থ্যৰ ওপৰত ধ্যান দিয়ক, যি আধ্যাত্মিক জীৱনৰ বাবে আৱশ্যক হয়। মস্তিষ্ক জীৱনৰ দুৱাৰ, কাৰণ সকলো গতিবিধি ইয়াৰ মাধ্যমেৰে আহে। ইয়াৰ দ্বাৰাই জীৱনৰ সমস্যাসমূহ দূৰ কৰিব পাৰি, আৰু ইয়ে শুদ্ধ চিন্তাধাৰা দি মানুহক আলোকিত কৰিব পাৰে। আপোনাৰ জমাধন আজি আপোনাৰ কামত আহিব, আৰু ইয়াৰ যোৱাৰ দুখ এটাও মনত থাকিব। ঘৰৰ পৰিৱেশত অলপ সালসলনি কৰাৰ আগতে গোটেই পৰিয়ালৰ মতামত জানি লোৱাৰ চেষ্টা কৰক। আপোনাৰ প্ৰিয়জন আজি আপোনাৰ বাবে সুখৰ বতৰা লৈ আহিব, কাৰণ আজি গোটেই দিন আপুনি অফিচৰ কামৰ চাপত থাকিব। তেতিয়ালৈকে আপোনাৰ বয়োজ্যেষ্ঠক সেই ফাইল জমা নিদিব, যেতিয়ালৈকে আপুনি নিশ্চিত হৈ নাযায় তাৰ সকলো কাম সমাপ্ত হৈ গৈছে। যিসকল লোক ঘৰৰ বাহিৰত থাকে, সেইসকল লোক সোনকালে নিজৰ কাম শেষ কৰি ক'ৰবাত পাৰ্কত নাইবা একান্ত ঠাইত সময় অতিবাহিত কৰিব পছন্দ কৰিব। আজিৰ দিনাখন জীৱন লগৰীৰ ওপৰত কৰা সন্দেহ আহিবলগীয়া দিনবোৰত আপোনাৰ বৈবাহিক জীৱনত বাৰুকৈয়ে প্ৰভাৱ পেলাব। পৰিয়ালৰ সদস্যসমূহক যোগ আৰু প্ৰাণায়ামৰ প্ৰতি অনুপ্ৰাণিত কৰক, যাতে আপোনালোকৰ পাৰিবাৰিক সম্বন্ধ আৰু শক্তিশালী হৈ উঠক। এতিয়া আহিছোঁ মকৰ ৰাশিলৈ। মকৰ ৰাশিৰ জাতক জাতিকাসকলৰ হৃদৰোগীৰ বাবে কফি খোৱা এৰাৰ বাবে এইটোৱেই ভাল সময়। এতিয়া ইয়াৰ অলপ ব্যৱহাৰো আপোনাৰ হৃদয়ৰ ওপৰত বহুত বেয়া প্ৰভাৱ পেলাব পাৰে। ঘৰৰ প্ৰয়োজনীয় বস্তুৰ ওপৰত আপোনাৰ আজি ধন খৰচ হ'ব, যাৰ ফলত আৰ্থিক সমস্যাটো নিশ্চয় হ'ব, কিন্তু আজিৰ এই খৰচে আপোনাক ভৱিষ্যতত হ'ব লগা সমস্যাৰ পৰা ৰেহাই দিব। নাতি পুতিৰ বাবে আজি আপুনি বহুত সুখ প্ৰাপ্ত কৰিব। প্ৰেমৰ দৃষ্টিকোণ দি চালে আজিৰ দিনটো আপোনাৰ বাবে বিশেষ বুলি প্ৰমাণিত হ'ব। আজি আপোনাৰ কলাত্মক আৰু সৃজনাত্মক কামে বহুত প্ৰশংসা প্ৰাপ্ত কৰিব, আৰু ইয়াৰ বাবে হঠাৎ লাভৰ সম্ভাৱনাও আছে। দিন বহুত ভাল। আজিৰ দিনত অলপ সময় উলিয়াই নিজৰ গুণ আৰু দোষবোৰ ভালকৈ চালি জাৰি চাওক। ইয়াৰ ফলত আপোনাৰ ব্যক্তিত্বত ধনাত্মক প্ৰভাৱ পৰিব। আজি আপুনি গম পাব যে কিয় বিয়াৰ সম্পৰ্ক স্বৰ্গতে নিৰ্ধাৰণ হয়। ঘৰত ইষ্ট দেৱতাৰ ৰূপৰ মূৰ্তি স্থাপন কৰি নিতৌ পূজা কৰিলে আপোনাৰ ধন বৃদ্ধিৰ যোগ আছে। এতিয়া আহিছোঁ কুম্ভ ৰাশিলৈ। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলৰ পৰিয়ালত চিকিৎসাৰ খৰচ বাঢ়ি যোৱাটোক আপুনি নেদেখাৰ ভাও জুৰিব নোৱাৰে। দূৰণিবতীয়া যাত্ৰাই আপোনাক ভাগৰুৱা কৰি তুলিব, কিন্তু যাত্ৰা আপোনাৰ বাবে আৰ্থিক দিশত লাভ কঢ়িয়াই আনিব পাৰে। সামাজিক উৎসৱত সহযোগ কৰাৰ এইটোৱেই আটাইতকৈ ভাল সুযোগ, যি আপোনাক প্ৰভাৱশালী ব্যক্তিৰ লগত সম্পৰ্কত আনিব। আজি আপোনাৰ ধুনীয়া কামবোৰক দেখুৱাবলৈ আপোনাৰ প্ৰেম ভালকৈয়ে ফুলিব। নতুন পৰিযোজনাসমূহ বাস্তৱত ৰূপায়িত কৰিবৰ বাবে আজিয়ে ভাল দিন। সমালোচনা আৰু অপবাদ ইত্যাদি দিয়াৰ বা কৰাৰ পৰা বিৰত থাকক। আপুনি অনুভৱ কৰিব যে আপোনাৰ বৈবাহিক জীৱন বহুত ধুনীয়া হয়।
ৰঙা ৰঙৰ বটলত পানী ভৰাই ৰ'দত থওক। পিছত সেই পানী সেৱন কৰিলে স্বাস্থ্য ভালে থাকিব। এতিয়া আহিছোঁ মীন ৰাশিলৈ। মীন ৰাশিৰ জাতক জাতিকাসকল বহুত সময়ৰ পৰা চলি থকা বেমাৰৰ চিকিৎসা আপোনাৰ সুখী মন আৰু হাঁহি দি কৰক, কাৰণ এই হাঁহিয়ে সকলো সমস্যাৰ সমাধান উলিয়াব পাৰে। আজি কাৰো সহায় অবিহনে অৰ্থ ঘটাত আপুনি সক্ষম হ'ব। আপুনি চিনি পোৱা কোনোবাই আৰ্থিক সমস্যালৈ ঘৰত অস্বস্তিকৰ পৰিৱেশৰ সৃষ্টি কৰিব পাৰে। এই ব্যস্ত ভৰা জীৱনত আপুনি নিজকে ভাগ্যশালী বুলি অনুভৱ কৰিব, কাৰণ আপোনাৰ প্ৰিয়জন সকলোতকৈ ভাল। আপোনাৰ কাম কৰাৰ শৈলী কিছুমান সহকৰ্মী একদমেই পচন্দ নকৰিব, কিন্তু আপোনাক সিহঁতে এই বিষয়ে নক'ব। যদি আপুনি অনুভৱ কৰে যে ফলাফল আপুনি ভবামতে নাহিব, তেন্তে আপুনি যোজনাক আকৌ বিশ্লেষণ কৰি আকৌ তাত শুধৰণি কৰিব পাৰে। আজি খালী সময়ত আপুনি নিজৰ পচন্দমতে কাম কৰিব বিচাৰিব, কিন্তু আলহীৰ হঠাৎ আগমনে আপোনাৰ এই পৰিকল্পনা শেষ কৰি দিব পাৰে। আজিৰ দিনটো আপোনাৰ বাবে খুব এটা বিশেষ নহ'ব, কাৰণ বহুত বিষয়ত আপোনাৰ লগত বহুতৰে অসহমিত হ'ব পাৰে আৰু ইয়াৰ বাবে অন্যৰ লগত আপোনাৰ সম্পৰ্কও বেয়া হৈ যাব পাৰে। গৰু আৰু মটীয়া ৰঙৰ কুকুৰক খাদ্য খোৱালে এটা সুখময় জীৱন যাপন কৰিব পাৰিব। আজিলৈ ৰাশিফলৰ ভিডিঅ'সমূহ ইমানেই। যদি ভিডিঅ'বিলাক ভাল লাগে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ডেইলি ৰাশিফলৰ ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ধন্যবাদ।